নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। তো এটা শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ পৰা বহুতে ভাল খবৰ আহি গ'ল। তো যিসকল কেণ্ডিডেটে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামটো দিছিলে, তো সেইসকলৰ কাৰণে এই ভাল খবৰটো। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিঙৰ ছেকেণ্ড ৰাউণ্ড কাউন্সেলিঙৰ নটিছখন অফিচিয়েলি মুকলি হৈ গ'ল। তো বহুতে ছেকেণ্ড ৰাউণ্ড কাউন্সেলিঙৰ কাৰণে অপেক্ষা কৰি আছিল। তো এই ভিডিঅ'টোত ছেকেণ্ড ৰাউণ্ড কাউন্সেলিঙৰ নটিছখনৰ বিষয়ে আলোচনা কৰিম। তো সকলোবিলাক ডিটেইলছ এই ভিডিঅ'টোত জনাম। তো আপোনাক ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব, লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তো ছেকেণ্ড কাউন্সিলৰ নটিছখন আপোনালোকে আমাৰ ৱেবছাইট eduationplus.com-ৰ পৰা ডাউনলোড কৰিব পাৰিব, নহ'লে অফিচিয়েল ৱেবছাইট ssuhs.in-ৰ পৰা ডাউনলোড কৰিব পাৰিব। তো এই লিংকটো, এই পোষ্টটোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তো ডাউনলোড কাউন্সিলিং ফৰ্ম বা ডাউনলোড নটিফিকেশ্যন বুলি দিয়া আছে, তাত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ দেখিবলৈ পাব। তাৰপিছত আপোনালোকে তলৰ ফালে স্ক্ৰল ডাউন কৰিব লাগিব। তলৰ ফালে স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে কুইক লিংক ছেকশ্যনতে দেখা পাব। তো সকলোবিলাক ডিটেইলছ দিয়াই আছে। ইয়াতে কুইক লিংক অপশ্যনত আপোনালোকে ইয়াতে দেখিবলৈ পাইছে অফিচিয়েল নটিফিকেশ্যন। তো ইয়াতে অফিচিয়েল নটিচ বুলি দিয়া আছে। অফিচিয়েল নটিচত ক্লিক কৰিব লাগিব। অফিচিয়েল ৱেবছাইটৰ লিংকো দিয়া আছে। বাকী আমাৰ হোৱাটছআপ, ইনষ্টাগ্ৰাম সকলোৰে লিংক দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। নেক্সট অফিচিয়েল নটিচত ক্লিক কৰিব লাগিব। অফিচিয়েল নটিচত ক্লিক কৰাৰ পিছত ইয়াৰে নটিফিকেশ্যন ডাউনলোড হৈ যাব। আপোনালোকে নটিফিকেশ্যনখন চাব পাৰে। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স বুলি লিখা আছে। তো নাম্বাৰটো দিয়া আছে। তো নটিচ নম্বৰ নেক্সট নটিচখন দিছিলে 10 অক্টোবৰ তাৰিখ। তো এডুকেশ্যনেল নটিচ হয়। ছেকেণ্ড ৰাউণ্ড অফ অনলাইন কাউন্সেলিং ফৰ চিলেকশ্যন অফ কেণ্ডিডেট ফৰ এডমিশ্যন ইনটু BSc নাৰ্ছিং কোৰ্চ ইন 5 গভৰ্ণমেণ্ট নাৰ্ছিং কলেজ। তো অসমত 5খন গভৰ্ণমেণ্ট BSc নাৰ্ছিং কলেজ আছে। তো ছেকেণ্ড ৰাউণ্ড কাউন্সেলিংটো অনলাইনে হ'ব। তো প্ৰথম ৰাউণ্ডটো অনলাইনে হৈছিল, ছেকেণ্ড ৰাউণ্ডটো অনলাইনে হ'ব। তো বাকী ইয়াতে দিয়া আছে কাউন্সেলিং। ইয়াৰে এণ্ট্ৰেন্স এক্সামটো 22 জুন তাৰিখে হৈছিল। ইয়াৰে ছেকেণ্ড কাউন্সেলিংটো আপোনালোকে 13 অক্টোবৰৰ পৰা 17 অক্টোবৰ। তো 13ৰ পৰা 17 অক্টোবৰ তাৰিখৰ ভিতৰত কৰিব লাগিব। তো যিকোনো এটা দিনতে আপোনালোকে ইয়াৰে কাউন্সেলিংটো কৰিব পাৰিব। বাকী তলৰ ফালে ইয়াতে দিয়া আছে। তো ইয়াতে কাউন্সেলিংটো অনলাইন হ'ব। তো ৱেবছাইটত SSUHSৰ ৱেবছাইটৰ থ্ৰু দি কৰিব লাগিব। তো লিংকটো বাৰু আমাৰ ৱেবছাইটত দিয়ে দিম। তো বাকী আপোনালোকৰ কাউন্সেলিঙৰ কাৰণে ফিজ, তো 1000 টকা এটা ফিজ হয়। তো 1000 টকা এটা পে'মেণ্ট কৰিব লাগিব। তো যদি আপোনালোকে কাউন্সেলিংটো অসম ফিউচাৰৰ থ্ৰু দি কৰিব বিচাৰে, তেনেহ'লে আমাৰ থ্ৰু দি কাউন্সেলিংটো কৰিব পাৰিব। 13 তাৰিখৰ পৰা লিংক এক্টিভ হৈ যাব। তো আমাৰ ফালৰ পৰা কাউন্সেলিং আপোনালোকক কলেজ চইচ, তাৰপিছত লগ কৰি দিয়া হ'ব। এইবিলাক সকলোবিলাক পে'মেণ্ট সকলোবিলাক কৰি দিয়া হ'ব। যদি আপোনালোকে আমাৰ থ্ৰু দি কাউন্সেলিংটো কৰিব বিচাৰে, হোৱাটছআপ নম্বৰ দিয়া আছে, হোৱাটছআপত কণ্টেক্ট কৰি ল'ব। তো এটা এক্সট্ৰা চাৰ্জ লোৱা হ'ব। বাকী আপোনালোকে নিজেও কাউন্সেলিংটো কৰিব পাৰিব। তো যদি আপোনালোকে পে'মেণ্টটো দিয়া আছে, ইফ কাউন্সেলিং ফিজ ইজ নট পেইড উইথিন দ্য ষ্টিপুলেটেড পিৰিয়ড। তো আপোনালোকৰ কাউন্সেলিঙৰ যিটো পইচা আছে, সেইটো টাইমৰ ভিতৰত পে'মেণ্ট কৰিব লাগিব, নহ'লে এপ্লিকেশ্যনখন আপোনালোকৰ কনচিডাৰ কৰা নহয়। তো ইয়াৰে যি আপোনালোকৰ কাউন্সেলিং আছে, কাউন্সেলিংটো বা মেৰিট লিষ্টখন ৰেংক বেচিছত হ'ব। তো আপোনালোকৰ SSUHSৰ ৰেংকৰ থ্ৰু দি ইয়াতে ছিট পাব। তো বাকী ছেকেণ্ড কাউন্সেলিঙৰ এক্সপেক্টেড কাট অফ কিমান যাব পাৰে তাৰ ভিডিঅ' দিয়া আছে। আমি অলৰেডি ইয়াৰে আৰু নতুনকৈ ভিডিঅ' দিম বাৰু। তো বাকী আপোনালোকে আমাৰ লগত কানেক্ট থাকিব। তো ইয়াৰে পিছত আপোনালোকক SSUHSৰ ৱেবছাইটতে ইয়াৰে মেৰিট লিষ্টখন দিব। কিন্তু মেৰিট লিষ্টখন কেতিয়া দিয়ে সেইটো টাইমটো দিয়া নাই। তো কাউন্সেলিঙৰ এসপ্তাহমান পাছতে মেৰিট লিষ্টখন দি দিব। বাকী ইয়াতে হেল্পলাইন নং, SSUHSৰ হেল্পলাইন নং দিয়া আছে। তো আপোনালোকে হেল্পলাইন নঙত সুধি ল'ব পাৰে। তো বাকী নটিচখনৰ কথা গম পালে। নটিচখনত ছেকেণ্ড ৰাউণ্ড কাউন্সেলিঙৰ কথা কোৱা আছে, অনলাইন হ'ব। তো কাউন্সেলিং ডেটটো হৈছে 13 তাৰিখৰ পৰা 17 তাৰিখত আপোনালোকে অনলাইনতে কাউন্সেলিংটো কৰিব লাগিব। তো অনলাইনৰ কাউন্সেলিং আপোনালোকে 1000 টকা এটা ফিজ পে'মেণ্ট কৰিব লাগিব। তো এই সকলোবিলাক আমাৰ থ্ৰু দিও কৰিব পাৰি। আপোনালোকে আমাৰ হোৱাটছআপত কণ্টেক্ট কৰি ল'ব। বাকী কলেজ চেঞ্জৰ কাৰণে আপোনালোকেও এপ্লাই কৰি চাব পাৰিব। তো কলেজ চেঞ্জৰ কথা ইয়াতে দিয়া নাই। তো কলেজ চেঞ্জখিনিও ইয়াতে এপ্লাই কৰি থৈ দিব। বাকী এই ভিডিঅ'টোত এইখিনি আছিল। বাকী কাট অফ ওপৰত বা ইয়াৰে এক্সপ্লেনেশ্যন ভিডিঅ' ভালকৈ দি দিম বাৰু। বাকী আপোনালোকে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব। ধন্যবাদ।